জুবিন জৰত সৰ্বস্তৰৰ জনতা সিনেমা হলত অনিৰুদ্ধ গতিত চলিছে ৰৈ ৰৈ বিনালে হিলদুল ভাঙি আসন পুৰাইছে অসমীয়াই প্ৰতিদিনাই হাউসফুল বিৰদি বাট নোপোৱা অৱস্থা অসম আৰু অসমীয়ালৈ শেষৰটি উপহাৰ আগবঢ়াই জুবিন গাৰ্গ গলগৈ জুবিন মায়াৰে মহাবিষ্ট অসমীয়াই আকণ্ঠ ভৰাই পান কৰিছে জুবিন মায়াৰে কিক্ত ৰৈ ৰৈ বিনালে সিনেমাৰ সুধা সিনেমা হলৰ পৰা জুবিন সানিধ্য বুকুত কঢ়িয়াই ওলাই আহিছে প্ৰতিজন দৰ্শক পুৰুষ মহিলা শিশু বৃদ্ধ কোনোৱেই নহয় ব্যতিক্ৰম এয়া নাজিৰাৰ সিনেমা হল ৰৈ ৰৈ বিনালেৰ এটা দৰ্শনী সম্পূৰ্ণভাৱে ক্ৰয় কৰা হল এখন গাঁৱৰ বাবে দেওবাৰে নিশা 9 বজাৰ দৰ্শনী উপভোগ কৰিবলৈ এইদৰে আহিল এখন গাঁৱৰ 225 জন লোক গেলেকি হাতীপুতি গাঁৱৰ ৰাইজে একেলগে উপভোগ কৰিলে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে গাঁৱৰ পৰা ৰেলী কৰি নাজিৰাৰ সিনেমা হললৈ ওলাই আহিল দৰ্শক হয় প্ৰকৃততে আমি 31 তাৰিখে আমি বুক কৰা হৈছিল বিশেষ কাৰণত আমাৰ হেদিনা নহল আজি 2 তাৰিখে আমাৰ এটা দৰ্শনী আমি পাইছো গতিকে আমি সকলো হাতীপুতিবাসী ৰাইজ আমি একেলগে ওলাই আহিছো আমাৰ 225 জন আমি একেলগে আহিছো সকলোৱে ৰেলী কৰি যদিওবা 221টা সিট আছে আমি 4 জন মানুহ এডজাস্ট কৰি লম আৰু যেনে তেনে আৰু ৰাইজৰ আৰু দাবী আছিল কিন্তু আমি সকলোকে সোৱাব নোৱাৰিলো হেতু কাৰণে আমি দুখিত সিনেমা চোৱাৰ প্ৰাক মুহূৰ্তত গালে ৰৈ ৰৈ বিনালে আউৰালে মায়াবিনী ৰাতি পুৱাব কেতিয়া দাওৰে দাওৰে এধাৰে হিপালে জেউতিও নাইকিয়া ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতি পুৱাবলে কিমান পথ যোৰহাটৰ ইলি মাল্টিপ্লেক্স সমুদায় বুক কৰি জুবিনৰ ৰৈ ৰৈ বিনালে উপভোগ কৰিলে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে স্থানীয় বহু লোকক সিনেমাখন চোৱাৰ ব্যৱস্থা কৰিলে বিধায়কজনে প্ৰাণৰ শিল্পী জুবিনৰ বাবে এখন আসন খালী কৰিও ৰাখিলে বিধায়ক ৰূপজ্যোতিয়ে সিনেমা উপভোগ কৰি আবেগিক হৈ ৰূপজ্যোতি কুৰ্মীয়ে প্ৰকাশ কৰিলে মনৰ ভাৱ জুবিনদা সদায় আমাৰ মাজত থাকিব জীয়াই থাকিব আমি জীয়াই ৰাখিব লাগিব জুবিনদা এই ছবিখনৰ যোগেদি বহু বাৰ্তা দি গ'ল বিভিন্ন কথা লৈ পেলাই একদম চিনেমাৰ শেষত একদম শেষ মুহূৰ্তলৈকে তেখেতে বিভিন্ন বাৰ্তা তেখেতৰ যিসমূহ মনৰ কথা আছিলে সময় আমাৰ প্ৰকাশ কৰিছিলে বা গানৰ যোগেদি লিখিছিল সেইসমূহ বিশেষকৈ ডাইৰেক্টৰ ৰাজেশ ভাই ডাঙৰীয়াই খুব ধুনীয়াকৈ আৰু টিমটোৱে ৰৈ ৰৈ বিনালে টিমটোৱে বাৰ্তা দি গৈছে ৰাজ্যৰ বিভিন্ন সিনেমা হলত একেদৰেই চলি আছে ৰৈ ৰৈ বিনালেৰ দৰ্শনী বিগত 6 বছৰে বন্ধ হৈ থকা জাগিৰোডৰ গণেশ টকিজতো সিনেমাখন প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছিল সেই সূত্ৰেই সিনেমা হলটোত উপস্থিত হল বিশিষ্ট ছবি পৰিচালক প্ৰয়াত মুনিন বৰুৱাৰ পুত্ৰ তথা জুবিন গাৰ্গৰ বন্ধু মানস বৰুৱা সিনেমাখনৰ দৰ্শনীৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যাৰ বুজ ললে মানস বৰুৱাই অতি শীঘ্ৰেই জাগিৰোডত সিনেমাখন প্ৰদৰ্শনৰ ব্যৱস্থা কৰাৰ প্ৰবুত দিলে মানস বৰুৱাই অসমীয়া চলচ্চিত্ৰ কৰ্মী হিচাপে আৰু জুবিনৰ লগত আমি বহুত একেলগে কাম কৰিলোঁ তাৰ এখন যিখন ছবি তাৰ সপোনৰ ছবি আমি বিচাৰোঁ যে অসমৰ চুকে কোণে এখন চিনেমা মানুহে চাব পাব লাগে আৰু সেইকাৰণে মই বোলো মই এতিয়া গোলাঘাটৰ পৰা আহি আছিলোঁ মই বোলো কি হৈছে কি নাই মঞ্জিলৰ লগত কথা পাতিলোঁ মঞ্জিলে মাতিলে আহিলোঁ জুবিকতে মাতিলে আহি পেলাই হলটো মোটামুটি ৰং চং দি চাফা চিকুণ কৰি পেলাই হেৰি কৰিছে খালি অকণমান কেইটামান টেকনিকেল ইছ্যু কেইটামান সেইকেইটা সমাধান হ'ব বুলি আমি এতিয়া আশা কৰিছোঁ ৰাজ্যৰ পৰিধি পাৰ কৰি দেশৰ ভিন্ন সিনেমা হলত সগৌৰৱে চলি আছে ৰৈ ৰৈ বিনালে প্ৰাণৰ শিল্পীৰ প্ৰতি ৰাইজে প্ৰকাশ কৰিছে মৰম আশীৰ্বাদ আৰু অশ্ৰু অঞ্জলি ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ